Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আমি জানো যে এদিন আগতে আমাৰ কি আছে 5550টা পোষ্টৰ ফাৰ্স্ট প্ৰফেশনাল মেৰিট লিষ্ট প্ৰকাশ পাইছে। সো আজি আমি এই ডিস্ট্ৰিক্ট ওয়াইজ তিনিটা ডিস্ট্ৰিক্ট লৈছো বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী। কিয়নো এই তিনিটা ডিস্ট্ৰিক্টত আমাৰ চকু সবে মিলি থাকে যে কিমান কাট অফ যাব। সো আজি আমি এটোৰ ওপৰত কি কৰিম কাট অফ এনালাইসিস কৰিম যে কিমান লৈকে হাইয়েস্ট গৈছে, লোৱেস্ট গৈছে আৰু কিমান কাট অফ কমিব পাৰে। সো গোটেইবিলাক বস্তু আজি আমি এই ভিডিওৰ জৰিয়তে আলোচনা কৰিম। সো বলক আমি ভিডিওটো স্টার্ট কৰো। ফার্স্ট আমার আছে যে কি যে আমার বৰপেটা কি আছে বৰপেটা। তো আমি বৰপেটাত কিমান গৈছে হাইয়েস্ট 74.674 কিমান গৈছে 74 ঠিক আছে বৰপেটাত কিমান গৈছে 74 হাইয়েস্ট। তাৰ পিছত লোৱেস্ট কিমান গৈছে 68 কিমান গৈছে 68। তাৰ পিছত আপোনাক দেখিব পাব যে কাট অফ কিমান কমিব পাৰে। তো আমি জানো যে আমাৰ দুটা আৰু লিষ্ট আহিব যে সেকেন্ড প্ৰভিশনাল আৰু থাৰ্ড প্ৰভিশনাল। তো কিমান মাৰ্ক কৰিব পাৰে সো সবে এইটো ভাবি আছে। সো ইয়াতে হাইয়েস্ট 74 গৈছে, লোৱেস্ট 68। তো মোৰ হিচাপত কিয়নো মই আগৰ পৰা ভিডিও বনাই আছো তো মই জানো যে কিমান কাট অফ কমিব লাগে। তো ইয়াতে কমিব 67 বা 66 লৈকে কাট অফ কমিব পাৰে বা ইয়াতকৈ অলপ পইণ্টত কিবা বস্তু কমিব পাৰে। সো কিমান হ'ব পাৰে ইউআৰৰ এইটো ইউআৰৰ হয়। সো কাট অফ হাইয়েস্ট 74, লোৱেস্ট 68 আৰু এক্সপেক্টেড কাট অফ 67 আৰু 66 ৰ ভিতৰত থাকিব লাগে। তাৰ পিছত আছে ওবিসি আৰু এমওবিসি। ইয়াতে হাইয়েস্ট গৈছে 66.4, লোৱেস্ট গৈছে 56 আৰু মোৰ হিচাপত কাট অফ কিমান কমিব 55 to 54 এইটো যাব। ইয়াতকৈ কি হ'ব পাৰে বা পইণ্টত বস্তুটো কমিব পাৰে। তাৰ পিছত আমাৰ আছে যে এসচিত কিমান গৈছে 64.872। তাৰ পিছত আছে লোৱেস্ট কিমান গৈছে 57 ঠিক আছে। সো ইয়াতে কিমান হ'ব পাৰে এক্সপেক্টেড কাট অফ নেক্সট প্ৰভিশনাল লিষ্টত 56 বা 55ত কমিব পাৰে। তাৰ পিছত আছে যে আমাৰ এসটিপি। ইয়াতে আছে যে হাইয়েস্ট গৈছে 58.4 আৰু লোৱেস্ট গৈছে 55.4 কিমান গৈছে 55.4 আৰু কিমান লৈকে কমিব পাৰে 54 বা 53 লৈকে কমিব পাৰে। তাৰ পিছত আমাৰ আছে যে টি ট্ৰাইব। তো টি ট্ৰাইব আছে যে 60.6, তাৰ পিছত লোৱেস্ট গৈছে 53.7 আৰু এক্সপেক্টেড কাট অফ মই কিমান ধৰিছো 53 বা 52। তো আপোনালোকে বুজি পালে যে কিমান লৈকে যাব পাৰে। মই পিডব্লিউডি টো লোৱা নাই, মই গোটেইবিলাক যি আছে ইউআৰ, ওবিসি, এসসি, এসটিপি আৰু টি ট্ৰাইবছটো মেইনলি কৈ লৈছো ঠিক আছে। বৰপেটাটো আপোনালোকে বুজি পালে। তাৰ পিছত হৈছে আমাৰ বঙাইগাঁও। বঙাইগাঁৱত কি আছে ইউআৰত কি হ'ব পাৰে ইয়াতে 70 হাইয়েস্ট কিমান গৈছে 70.661% ঠিক আছে আৰু লোৱেস্ট গৈছে 64.953 ঠিক আছে আৰু এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে 64 বা 63 লৈকে নামিব পাৰে বা ইয়াতকৈ অলপ আৰু কমিব পাৰে যে 63 বা 62 আপোনালোকে ধৰি ৰাখক। তাৰ পিছত আমাৰ আছে যে এসটিপিত কি আছে আমাৰ এই বঙাইগাঁৱত আমাৰ ওবিসি আৰু এমওবিসি আৰু এসটি টো দিয়া নাই। তাৰ পিছত আমাৰ আছে যে এসটিপি 57.6 হাইয়েস্ট আৰু লোৱেস্ট গৈছে 54.3 আৰু কাট অফ কিমান কমিব লাগে 54 বা 53। মই ইমান কিয় কম ধৰিছো কাৰণ আমি জানো যে বঙাইগাঁৱটো বহুত ভাল প্লেচ, মানে সকলোৱে ল'ব বিচাৰে। তো তাৰ কাৰণে ইমান কাট অফ এইটো নকমে আৰু বঙাইগাঁৱত ভাল ষ্টুডেণ্টে আছে আমি জানো। তাৰ পিছত আমাৰ টি ট্ৰাইব এটাই আছে হাইয়েস্ট কিমান 55.1, বাকি আৰু কিবা নাই লোৱেস্ট আৰু এইটো কাট অফ মই বনোৱাই নাই কিয়নো এজন আছে কি আৰু বনাম। তাৰ পিছত আমাৰ ধুবুৰীটো বহুত ইম্পৰ্টেণ্ট হয়। ধুবুৰীত কিমান পোষ্ট আছিল মোৰ হিচাপত 112 টোটাল। তো এইটোত কি আছে ইউআৰৰ হাইয়েস্ট কিমান গৈছে 71.6 আৰু লোৱেস্ট গৈছে 63.293 ঠিক আছে আৰু কাট অফ কিমান কমিব লাগে 64 to 62 হ'ব লাগে। ইয়াতে কি হ'ব লাগে 62 বা 62 মানে ইমান নকমে কিয়নো ইউআৰত মানে বহুত কেণ্ডিডেট থাকে আৰু ধুবুৰীত বহুতে ল'ব বিচাৰে। সো কাট অফ 64, 63 বা 62 হ'ব লাগে। তাৰ পিছত আছে ওবিসি আৰু এমওবিসি। হাইয়েস্ট কিমান পাইছে 65.381 আৰু লোৱেস্ট কিমান গৈছে 60। তো কাট অফ কিমান লৈকে নামিব লাগে 60 ৰ পৰা 59 বা 58ও কমিব পাৰে। যদি ষ্টুডেণ্ট কি কৰে বহুতে আমি দেখিছো যে সিহঁতে ডবল পাইছে, যদি নামটো উঠাই লয় তো এইটো 58 লৈকেও হ'ব পাৰে। কিমান হ'ব পাৰে 58 লৈকেও কমিব পাৰে। তাৰ পিছত আমাৰ আছে এসচি ইয়াতে আছে 63.42 হাইয়েস্ট আৰু লোৱেস্ট গৈছে 57.2। সো কিমান লৈকে কমিব লাগে 56 বা 55, এইটোতো সেম হ'ব লাগে। যদি উইথড্ৰ কৰি লয় ইয়াতে 54 লৈকেও নামিব পাৰে বা 53 লৈকেও নামিব পাৰিব। তাৰ পিছত আমাৰ আছে এসটি
পি তো ইয়াতে আছে হাইয়েষ্ট 59.7 আৰু লোৱেষ্ট আছে 55.46 তাৰ পিছত কাট অফ কিমান লৈকে কমিব লাগে ইয়াতো 54 বা 53 লৈকে নামিব লাগে সো আশা কৰো আপোনালোকে গোটেইবিলাক বস্তু বুজিব পাৰিছে মই তিনিটাই লৈছো আপোনালোকে যদি আৰু বিচাৰে আপোনালোকে কমেন্টক মোক ক'ব মই আৰু গোটেইবিলাকৰ কি আছে ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ কিমান কমিব লাগে এটো এনালাইসিস কৰি আপোনালোকক মই ভালকে বুজাই দিম সো লাষ্ট লৈকে আশা কৰো আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ